हेलो फ्रेंड, तो आज আহিলো আপোনাৰ শিঙৰি গোপীশ্বৰ মন্দিৰ। তাতে আপোনাৰ অতিৰুদ্ৰ মহাযজ্ঞ চলি আছে 23 পৰা 30 তো দেখা পাইছে নটিছৰ পাৰে আপোনাৰ দ্বিতীয়বাৰ হ'ব লাগে চাগে তো চাব পাৰিব আপোনালোকে। ধুনীয়াকৈ দেখিছে কি ডাঙৰকৈ কৰিছে, ইমান ডাঙৰকৈ কৰিছে। তো আজি ভাগ্য ভাল, ময়ো আহিব পালোঁ। মোৰ কপালটো ভাল যে চাব পাইছোঁ ইমান ডাঙৰ যজ্ঞ এটা, হয় নাই? মানুহ কিমান দূৰৰ পৰা আহিছে দেখছে না আপোনালোকে। এই চব কি ডাঙৰকৈ, বা মানে আহিয়ে মনটো ভাল লাগি যায়, দেখছে নাই? আহিছোঁ তো চব মানুহ চব পূৰা এতিয়া মানুহ আহিব আৰম্ভ কৰিছে, লাহে লাহে মানুহ আৰু হ'ব। তো চব কি ধুনীয়াকৈ জাগা চাফা কৰি আছে। এইটো মহাদেৱৰ শিৱলিংগ আপোনাৰ, আৰু ইফালে নন্দী মহাদেৱ বনাই ৰাখিছে, আৰু কিমান ডাঙৰ এৰিয়া কভাৰ কৰি বনাইছে। মানে আপোনালোকে ইয়াতে আহিলে মনটো ভাল লাগি যায়। এনেও আমাৰ মন্দিৰত আহিলে, এইটো বহুত শক্তিপীঠ মন্দিৰটো আমাৰ, তো সেইকাৰণে বহুত মানুহ আহে। আৰু আপোনাৰ বহুতে গম পায় যে আপোনাৰ মেলা হয়, মেলা আৰম্ভ হয় ফেব্ৰুৱাৰীৰ পৰা। শিৱৰাত্ৰি মেলা বুলি কয় যে, সেই মেলা হয় মাৰ্চ মানত। তো মানুহ আৰু বেছি আহে। তো এইবাৰ আমাৰ ইয়াতে প্ৰথমবাৰৰ বাবে হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। তো বহুত দূৰ দূৰৰ মানুহ আহিছে, দেখা পাইছে আপোনাৰ কিমান পণ্ডিত আছে গিনতি কৰিব নোৱাৰি। ইমান পণ্ডিতে পূজা কৰি আছে। তো চব চাই থাকিব আপোনালোকে, দেখা পাইছে। মোৰ কপাল ভাল, মই আহিব পালোঁ আৰু ভিতৰত যাব পাৰিছোঁ। ঠিক আছে, কি ধুনীয়াকৈ এই চব কি ডাঙৰ পেণ্ডেল এইটো। এই চব পূৰা স্ক্ৰীণ লগাইছে, ইফালে ৰান্ধাই আছে, ভোগৰ কাৰণে ভোগ দিব দুপৰীয়া থাকে। আৰু আপোনাৰ এই চব মেইন মণ্ডপটো হ'ল এইটো, আপোনাৰ মেইন পূজা হৈ আছে ইয়াতে। তো আপোনাৰ এই চব অতিৰুদ্ৰ মহাযজ্ঞ। হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু, হয় নহয়? এই চব সেইটোতে চব মাতা পাৰ্বতী আছে, শিৱ আছে, শিৱ বাবা, ভোলেনাথ, জয় ভোলেনাথ। দেখিছে ভিতৰত, মানে চায়ে ভাল লাগিছে, কি ক'ব, ইমান ভাল লাগিছে আহি। বহুত মানুহ আহি আছে আৰু চাগে আৰু ছানডে লাষ্ট, চাগে ছানডে লাষ্ট হ'ব। এতিয়া আপোনাৰ এই চব কিমান পণ্ডিত বহি আপোনাৰ মন্ত্ৰ গাই আছে। গিনতি কৰিব পৰা নাই বাৰু, কিন্তু হ'ব চাগে 100 মান হ'ব নেকি, এনেকুৱাই লাগিছে। কি ডাঙৰ এই চব দেখা পাইছেনে? এই চব ভগৱান ভিতৰত বহি আছে। এই চব মা পাৰ্বতী, শিৱ বাবা, সেইবিলাক থৈছে। তাতে সেৱা কৰিছে, মানুহ যাব পাৰে ইফালেদি। আপুনি ইফালেদি সেৱা কৰি ইফালে ওলাই আহিব পাৰি। তাৰপিছত মানুহ বহুত গৈ আছে তাতে। এইটো গেট আপোনাৰ, কিন্তু মানুহ ইফালে যাব, সিফালে যাব দিয়ে, আৰু ইফালে ওলাই আহিব দিয়ে। দুইফালে এটা যোৱা এটা ওলোৱা গেট আছে। এই চব শিৱলিংগ আছে, তাতে পূজা কৰি আছে এই পণ্ডিতবিলাকে। এই শিৱলিংগত সেৱা কৰিব দিয়ে। এই চব দেখিছে, পূৰা পণ্ডিতে জল স্থাপন কৰি আছে। তো চব মানে লাইফত দেখা পালোঁ আৰু, বুজিছেনে? আৰু দেখা পাম নাপাম ঠিক নাই আৰু লাইফত। মানে মন পূৰা শান্তি গৈছে, ভাল লাগিছে দেখা পাই। অ'কে ফ্ৰেণ্ড।